ঘটনাটো মই ওলাই যোৱাৰ প্ৰায় 6:30-7টা ইমান মানত হৈছে আৰু সম্পূৰ্ণৰূপে জ্বলি শেষ হ'ল এদাই হৈ গ'ল আৰু এই দেখিছে ন বজ্ৰপাত নে আন কিবা কাৰণ আছিল এইটো বজ্ৰপাতে বুলি ক'ব লাগিব কাৰণ অন্য কাৰণ কেতিয়াও হ'ব নোৱাৰে কাৰণ মই মাংস আনি থৈ গৈছিলোঁ ছোৱালীজনীক মানে মোৰ ভকতৰ ছোৱালীজনী আছিলে তাৰপৰা তাই মাংস খাওঁ বুলি ক'লে মই মাংসকণ আনি ঘৰত দি পিনি মই দোকানৰ পৰা আৰু কিবা বস্তু এটা থাকিছিলে আনিবলৈ গৈছিলোঁ আনি পিনি আহি পিনি মই ঘৰত নাপালোঁহি তেহেঁত দুজনী কি হ'ল আমাৰ গাঁৱতে ভাওনাখন পাতিছে মোৰ ছোৱালীজনীয়ে ভাওনা পাত লৈছে দেই তাৰপৰা তাইক আকৌ ভাওনা পাতলৈ মাতিলে তাই গুচি গ'ল আহি পিনি মই নাপালোঁহি ঘৰ জ্বলি গ'ল পইচা পাতি আছিলে মিনিমাম বেছি নহয় বাৰু 4-5 হাজাৰমান টকা আছিলে তাৰপৰা সোণৰ গহনাটো ক'বলৈ গ'লে কি মই দিয়াটো বাদেই ককা আইতাকে দি থৈছিলে মোমায়েকে দি থৈছিলে দুজনীক দুযোৰ ফুলি 10,000কৈ 20,000 টকা তাৰপিছত আকৌ হেৰিয়ৰ সকলো শেষ চব এদাই আৰু মানে একোৱে নাই মোৰ ঘৰখনত এই দেখিছে ন আপোনালোকে মিনিমাম লাখ টকাৰ ওপৰত এইবোৰ মই টেনশ্যন নাই লোৱা কি মোৰ খালি মই চবচে ভাল পাইছোঁ কি ভগৱানৰ ওচৰত মই একদম পূৰা প্ৰাৰ্থনা কৰিছোঁ দুইজনী ছোৱালী ইয়াত নাথাকি যদি থাকিলেহেঁতেন নহয় দুইজনী ছোৱালী হজম হৈ গ'লহেঁতেন মোৰ ভকতৰ ছোৱালীজনী মোৰ ছোৱালী দুজনী যে বাচিলে ঈশ্বৰে দয়া কৰি পিনি যে ছোৱালীজনী যে বচালে ঘৰটো গুচি গ'ল বাৰু এইটো চৰকাৰে দিয়া ঘৰ আছিলে চৰকাৰৰ পৰা পাইছিলোঁ মই আগতে নৰা ঘৰত আছিলোঁ নৰা ঘৰৰ পৰা এইকণ চৰকাৰে দিয়াৰ কাৰণে এইকণত আছিলোঁ কিন্তু এতিয়া একোনো নাইকিয়া হ'ল মোৰ এতিয়া মই পকা কাম কৰোঁ জন্তু মানে ছাগলী পৰা ধৰিলে মোৰ একোৱে নাই আৰু চব গুচি গ'ল আৰু একোৱে নাই হাঁহ মুৰ্গীৰ পৰা ধৰিলে গোটেইখন ইয়াতে হজম হৈ গুচি গ'ল